নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনাৰ যদি বেংকৰ একাউণ্ট আছে তেন্তে আপোনালোকৰ বাবে 1 এপ্ৰিল তাৰিখৰ পৰা কিছুমান নিয়ম সলনি হ'বলৈ গৈ আছে। বিশেষকৈ যিসকল লোকে এটিএম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে প্ৰযোজ্য হ'ব এই নিয়মসমূহ। এতিয়া বেংকৰ একাউণ্ট যাৰ থাকে তেওঁলোকৰটো এটিএম কাৰ্ড অবিয়াছলি থাকে। আপোনাৰ যদি বেংকৰ একাউণ্ট আছে আপুনিও নিশ্চয় এটিএম কাৰ্ড ব্যৱহাৰ কৰে। তো আপোনালোকৰ কাৰণে 1 এপ্ৰিল তাৰিখৰ পৰা কিছুমান নিয়ম সলনি হ'ব। তো কিনো নিয়ম সলনি হ'ব সেই সম্পৰ্কে জানিবৰ কাৰণে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো মই আজি আপোনালোকৰ বাবে সলনি হ'ব লগা সেই নিয়মসমূহৰ বিষয়ে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰি ল'ব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে আপোনালোকে এনে ধৰণৰ খবৰবিলাক এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাইছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে HDFC বেংকৰ এটিএম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে বা যিসকল লোকৰ নেকি HDFC বেংকত একাউণ্ট আছে তেওঁলোকৰ কাৰণে প্ৰথমটো খবৰ ওলাই পৰিছে। তো আপোনালোকে কমেণ্টত জনাওকচোন আপোনালোকৰ কোন বেংকৰ একাউণ্ট আছে। এতিয়া HDFC বেংকে ঘোষণা কৰিছে যে HDFC বেংকৰ এটিএমত যদি আপোনালোকে UPIৰ জৰিয়তেও পইচা উইথড্ৰ কৰে তাতো এতিয়াৰে পৰা লিমিট লাগিব বুলি জনাইছে। লিমিটতকৈ বেছি পইচা উইথড্ৰ কৰিলে তাতো 23 টকা প্লাছ GST চাৰ্জেছ আপোনালোকে ভৰিব লাগিব। আপোনালোকে হয়তো জানে যে এটিএম বিলাকে কিছুমান নিৰ্ধাৰিত ট্ৰানজেকশ্যন বান্ধি দিয়ে। আপোনালোকে নিৰ্ধাৰিত ট্ৰানজেকশ্যনতকৈ বেছি ট্ৰানজেকশ্যন কৰিলে আপোনালোকৰ পইচা কাটে। এতিয়া সেই নিয়মটো এটিএম কাৰ্ডৰ ক্ষেত্ৰতহে আছিলে, UPIৰ ক্ষেত্ৰত নাছিলে। মানে আজিকালি এটিএম বিলাকত UPIৰ জৰিয়তেও পইচা উইথড্ৰ কৰিব পাৰি। আপোনাৰ ধৰি লওক যিকোনো বেংকৰে UPI আছে, তো আপোনালোকে UPIৰ জৰিয়তে QR কোড স্কেন কৰি পইচা পেমেণ্ট কৰি দিলে কেছ পইচা এটিএমৰ পৰা লৈ আহিব পাৰে। এতিয়া HDFC বেংকে সেই চিষ্টেমটো গোটেই অসমতে বিয়পাইছে বা গোটেই ভাৰতবৰ্ষতে বিয়পাইছে। এতিয়া HDFC বেংকে কৈছে যে আপোনালোকে UPI মাধ্যমত যদি পইচা উইথড্ৰ কৰিবলৈ যায় এটিএমৰ পৰা, তাত যদিহে আপোনালোকে লিমিটতকৈ বেছি ট্ৰানজেকশ্যন কৰি দিয়ে তাতো আপোনালোকে এতিয়া 23 টকা প্লাছ GST চাৰ্জেছ ভৰিব লাগিব বুলি জনাইছে। আগতে এই নিয়মটো অৱশ্যে কেৱল এটিএম কাৰ্ড হোল্ডাৰসকলৰ কাৰণে আছিলে, কিন্তু এতিয়াৰে পৰা UPIৰ জৰিয়তে পইচা উইথড্ৰ কৰা সকলৰ কাৰণেও এই নিয়মটো বান্ধি দিয়া হৈছে। তো সেইবাবে আপোনালোকে চাই চিতিহে ট্ৰানজেকশ্যন কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এই নিয়মটো ওলাই পৰিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ওপৰত। তো যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যদিহে আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট আছে তো আপোনালোকে এতিয়া 16 তাৰিখৰ পূৰ্বে আপোনালোকৰ KYC কৰিব লাগিব, সেইটো এটা নিয়ম। তাৰ লগতে ডেবিট কাৰ্ডৰ বা এটিএম কাৰ্ডৰ ওপৰত লোৱা নিয়মটো হৈছে যদি আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ নৰ্মেল ক্ৰেডিট কাৰ্ড আছে বা ডেবিট কাৰ্ড আছে মানে এটিএম কাৰ্ড আছে, তো আপোনালোকে মাত্ৰ 50,000 টকাহে এতিয়াৰে পৰা এটিএমৰ পৰা প্ৰত্যেক দিনে উইথড্ৰ কৰিব পাৰিব। 50,000 টকাতকৈ বেছি উইথড্ৰ কৰিব নোৱাৰিব যদি আপোনালোকৰ মানে নৰ্মেল ডেবিট কাৰ্ড আছে। আৰু যদি আপোনালোকৰ ৰুপে, প্লেটিনাম, মাষ্টাৰ কাৰ্ড, ভিজা এইবিলাক আছে তেনেহ'লে আগতে সেই কাৰ্ডবিলাকেৰে 1,50,000 টকা দৈনিক উলিয়াব পাৰিছিলে, কিন্তু এতিয়াৰে পৰা মাত্ৰ 75,000 টকাহে উলিয়াব পাৰিব। গতিকে এই নিয়মটো চেঞ্জ কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ তৰফৰ পৰা। আৰু আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট যদি আছে তেনেহ'লে আপোনালোকে 15 তাৰিখৰ পূৰ্বে মানে 15 এপ্ৰিলৰ পূৰ্বে KYC কৰিব লাগিব। যদি KYC নকৰে তেতিয়া আপোনালোকৰ একাউণ্ট ডিএক্টিভ হ'ব বুলি জনাইছে। এতিয়া যিসকলৰ নেকি 3 বছৰ হৈ গ'ল KYC নকৰা তেওঁলোকে কৰিব লাগিব। যিসকলৰ মিনিমাম বেলেঞ্চ মানে জিৰ' বেলেঞ্চ একাউণ্ট আছে তেওঁলোকে কৰিব লাগিব। যিসকলে বেংকৰ একাউণ্টত কোনো লেনদেন কৰা নাই তেওঁলোকে KYC কৰিব লাগিব। আগবাইছোঁ একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এই নিয়মটো সলনি হ'ব বন্ধন বেংকৰ বেংক একাউণ্ট ব্যৱহাৰকাৰীসকলৰ বাবে। তো আপোনালোকে যদি বন্ধন বেংকৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এই নিয়মটো প্ৰযোজ্য হ'ব। বন্ধন বেংকৰ এটিএম কাৰ্ড থকাসকলে এতিয়াৰে পৰা প্ৰত্যেক মাহে কেৱল 5 বাৰহে বিনামূলীয়াকৈ পইচা উলিয়াব পাৰিব বা ট্ৰানজেকশ্যন কৰিব পাৰিব এটিএমত, মাত্ৰ 5 বাৰ এটা মাহত। আৰু তাৰ লগতে আপোনালোকে যদিহে অবিত্তীয় লেনদেন 5টাতকৈ বেছি কৰে, মানে আপোনালোকে ধৰি লওক মিনি ষ্টেটমেণ্ট উলিয়ালে, বেলেঞ্চ চেক কৰিলে বা আপোনালোকৰ ট্ৰানজেকশ্যন ফেইল হ'ল, তেনে ক্ষেত্ৰতো সেইটোকো কাউণ্ট কৰা হ'ব।
অবিত্তীয় লেনদেনৰ বাবে 10 টকা চাৰ্জেছ কাটিব আৰু বিত্তীয় লেনদেনৰ বাবে 23 টকা প্লাছ GST চাৰ্জেছ কাটিব মানে আপোনালোকে পইচা উলিয়াইছিলে হেইটোটা ধৰি লওক লেনদেন হ'ল তেনে ক্ষেত্ৰত আপোনালোকৰ লিমিট পাৰ হৈ গ'ল তাত আপোনালোকৰ 23 টকা প্লাছ GST আৰু আপোনালোকে যেনিবা মিনি ষ্টেটমেন্টে 5 বাৰ উলিয়াই দিলে তো তেনে ক্ষেত্ৰত কি হ'ব আপোনাৰ মানে তাতে 10 টকা প্লাছ আপোনালোকৰ GST চাৰ্জেছ লাগিব বুলি জনাইছে গতিকে এই কেইটা নিয়ম এই তিনিটা বেংকৰ বাবে নিয়ম সলনি হ'ব এপ্ৰিলৰ 1 তাৰিখৰ পৰা বাকি যিবিলাক বেংক আছে তেওঁলোকেতো চেঞ্জ কৰিলে অলৰেডি নিয়মবিলাক কিন্তু এই তিনিটা বেংকে চেঞ্জ কৰিবলৈ বাকি আছিল এই তিনিটা বেংকে এতিয়া এপ্ৰিলৰ পৰা চেঞ্জ কৰি দিব গতিকে মনত ৰাখিব যদিহে আপোনালোকৰ HDFC পাঞ্জাব নেচনেল আৰু বেংক অফ বন্ধন বেংকত একাউণ্ট আছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম